মন্দিৰ আসলে ক'ব লাগিব দাদিমুখটো এটা বানে ধৰা অঞ্চল বুলি সকলোৱে জ্ঞাত কিন্তু এই যি দাদিমুখত এইবাৰ প্ৰলয়ংকাৰী যি প্ৰথম জাক বান সেই বানতে আচলতে দাদিমুখ জপংগাঁও সংযোগী যিখন দলং আছিলে দাদি নদীৰ ওপৰত সেইখন ইতিমধ্যে উটুৱাই লৈ গৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া মুখ্যমন্ত্ৰী হৈছিল যোৰহাটত কেবিনেট যেতিয়া অনুষ্ঠিত কৰিছিল তেতিয়াই কিন্তু দাদিমুখত এই দলংখনৰ পাৰঘাটৰ যিখন দলং সেই দলংখনৰ কথা তেওঁ উল্লেখ কৰিছিল কিন্তু তাৎপৰ্যপূৰ্ণভাৱে পুনৰ ২৬ৰ নিৰ্বাচন পাবহি হ'ল কিন্তু আজিৰ তাৰিখত কিন্তু সেই দলংখন কেৱল মাত্ৰ কাগজে পত্ৰে আবদ্ধ থাকিলে আজিৰ তাৰিখত আধাৰশিল এটাও নহ'লে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি খুব কাটৰে এটা কথা অনুৰোধ জনাইছোঁ যিহেতু দাদিমুখৰ এই অঞ্চলটো এতিয়া বাৰিষা সময় হোৱা মাত্ৰ সম্পূৰ্ণভাৱে যোগাযোগ বিচ্ছিন্ন হৈ যায় গতিকে তিয়ক সমষ্টি বিধায়িকা মহোদয়ৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তাৎক্ষণিকভাৱে যাতে এই দলংখনৰ ব্যৱস্থা গ্ৰহণ কৰি এই যিসমূহ ৰাইজ আছে আজি ১২-১৩খন গাঁৱৰ ৰাইজ আজি ইতিমধ্যে জনসংযোগৰ পৰা বিচ্ছিন্ন হৈ পৰিছে তেওঁলোকক আচলতে এই দলংখন দি পিনি উদ্ধাৰ কৰিবৰ ক্ষেত্ৰত আমি অনুৰোধ জনাইছোঁ আৰু তাৰ লগতে ক'ব লাগিব যি প্ৰলয়ংকাৰী বানে আচলতে এই আজি প্ৰায় ২৪ ঘণ্টাৰ ভিতৰত দাদিমুখত যি কাল ৰূপ ধাৰণ কৰিছে তাৰ ফলত আচলতে দাদিমুখৰ প্ৰায় সংখ্যক মানুহ আচলতে কৃষিজীৱী মানুহ যিসমূহ পশুধন আছিলে ইতিমধ্যে সংকট মানে যথেষ্ট বিপদৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে অসমৰ যোৰহাট জিলা প্ৰশাসনক আৰু তিয়ক ৰাজচক্ৰ বিষয়াক আমি এটা কথা অনুৰোধ জনাইছোঁ তাৎক্ষণিকভাৱে তেওঁলোকে যাতে এখন ইয়াত ফেৰী ব্যৱস্থা কৰি দিয়াৰ লগতে যিসমূহ পশুধন আছে আচলতে আবদ্ধ হৈ আছে চাপৰিত বানপানীৰ মাজত সেইসমূহ উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকে যাতে ব্যৱস্থা গ্ৰহণ কৰে সেই কথা আমি অনুৰোধ জনাইছোঁ মন্দিৰ আসলে ক'ব লাগিব দাদিমুখটো এটা বানে ধৰা অঞ্চল বুলি সকলোৱে জ্ঞাত কিন্তু এই যি দাদিমুখত এইবাৰ প্ৰলয়ংকাৰী যি প্ৰথম জাক বান সেই বানতে আচলতে দাদিমুখ জপংগাঁও সংযোগী যিখন দলং আছিলে দাদি নদীৰ ওপৰত সেইখন ইতিমধ্যে উটুৱাই লৈ গৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া মুখ্যমন্ত্ৰী হৈছিল যোৰহাটত কেবিনেট যেতিয়া অনুষ্ঠিত কৰিছিল তেতিয়াই কিন্তু দাদিমুখত এই দলংখনৰ পাৰঘাটৰ যিখন দলং সেই দলংখনৰ কথা তেওঁ উল্লেখ কৰিছিল কিন্তু তাৎপৰ্যপূৰ্ণভাৱে পুনৰ ২৬ৰ নিৰ্বাচন পাবহি হ'ল কিন্তু আজিৰ তাৰিখত কিন্তু সেই দলংখন কেৱল মাত্ৰ কাগজে পত্ৰে আবদ্ধ থাকিলে আজিৰ তাৰিখত আধাৰশিল এটাও নহ'লে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি খুব কাটৰে এটা কথা অনুৰোধ জনাইছোঁ যিহেতু দাদিমুখৰ এই অঞ্চলটো এতিয়া বাৰিষা সময় হোৱা মাত্ৰ সম্পূৰ্ণভাৱে যোগাযোগ বিচ্ছিন্ন হৈ যায় গতিকে তিয়ক সমষ্টি বিধায়িকা মহোদয়ৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তাৎক্ষণিকভাৱে যাতে এই দলংখনৰ ব্যৱস্থা গ্ৰহণ কৰি এই যিসমূহ ৰাইজ আছে আজি ১২-১৩খন গাঁৱৰ ৰাইজ আজি ইতিমধ্যে জনসংযোগৰ পৰা বিচ্ছিন্ন হৈ পৰিছে তেওঁলোকক আচলতে এই দলংখন দি পিনি উদ্ধাৰ কৰিবৰ ক্ষেত্ৰত আমি অনুৰোধ জনাইছোঁ আৰু তাৰ লগতে ক'ব লাগিব যি প্ৰলয়ংকাৰী বানে আচলতে এই আজি প্ৰায় ২৪ ঘণ্টাৰ ভিতৰত দাদিমুখত যি কাল ৰূপ ধাৰণ কৰিছে তাৰ ফলত আচলতে দাদিমুখৰ প্ৰায় সংখ্যক মানুহ আচলতে কৃষিজীৱী মানুহ যিসমূহ পশুধন আছিলে ইতিমধ্যে সংকট মানে যথেষ্ট বিপদৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে অসমৰ যোৰহাট জিলা প্ৰশাসনক আৰু তিয়ক ৰাজচক্ৰ বিষয়াক আমি এটা কথা অনুৰোধ জনাইছোঁ তাৎক্ষণিকভাৱে তেওঁলোকে যাতে এখন ইয়াত ফেৰী ব্যৱস্থা কৰি দিয়াৰ লগতে যিসমূহ পশুধন আছে আচলতে আবদ্ধ হৈ আছে চাপৰিত বানপানীৰ মাজত সেইসমূহ উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকে যাতে ব্যৱস্থা গ্ৰহণ কৰে সেই কথা আমি অনুৰোধ জনাইছোঁ